NB News আৰু অসম লাইভ 24ৰ আন এক মাইলৰ খুঁটি NB News আৰু অসম লাইভ 24ৰ নতুন কাৰ্যালয় উদ্বোধন বৰাক ভেলীত নৰূপত উদ্বোধন কৰা হয় মাণ্ডলিক কাৰ্যালয় শুকুৰবাৰে বৰাক ভেলীত নতুন ৰূপত উদ্বোধন কৰা হয় NB News আৰু অসম লাইভ 24ৰ এটা নতুন মাণ্ডলিক কাৰ্যালয় এক উখল মাখল পৰিবেশত শিলচৰৰ হাইলাকান্দি ৰোডত উদ্বোধন কৰা হয় কাৰ্যালয়টো বৰাক ভেলীৰ স্থানীয় সাংবাদিক তথা একাংশ শুভাকাংক্ষীৰ উপস্থিতিত কাৰ্যালয় উদ্বোধন কৰে NB Newsৰ সভাপতি জিতু চৌধুৰীয়ে হয় আমাৰ আজি এটা খুব গৌৰৱৰ দিন বৰাকৰ যিখিনি সংবাদদাতা আছে সকলোৱে বহুদিন আগৰ পৰা কৈ আহিছিল যে আমাক এটা ইয়াত অফিচ লাগে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ NB News আৰু অসম লাইভৰ মাননীয় অধ্যক্ষ ভূপেন দাস ডাঙৰীয়াৰ নেতৃত্বত আৰু বৰাকৰ সংবাদদাতাসকলৰ উদ্যোগত আজিৰ এই অফিচটো আমি মুকলি কৰিছোঁ এই অফিচটোত মুকলি কৰাৰ ক্ষেত্ৰত বৰাকৰ যিখিনি মানুহ আছে সেইখিনি গোটেইখিনি তেখেতসকলৰ অভাৱ অভিযোগ এই চেনেলটোৰ জৰিয়তে ৰাইজৰ আগত অৱগত কৰিব পাৰিব আৰু এই চেগতে মই NB Newsৰ সমগ্ৰ অসমৰ যিখিনি দৰ্শক আছে সেই দৰ্শকক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু NB Newsৰ আমাৰ কৰ্মচাৰীসকলকো মই নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ 2020 চনৰ মাৰ্চত জন্ম লাভ কৰা অসম লাইভ 24 আৰু বিগত বৰ্ষৰ 3 ফেব্ৰুৱাৰীত জন্ম লাভ কৰা NB Newsৰ মুখ্য কাৰ্যালয় আছে গুৱাহাটীৰ খ্ৰীষ্টান বস্তিত তাৰোপৰি বিগত সময়ছোৱাত ইতিমধ্যে ৰাজ্যৰ কেইবাটাও স্থানত স্থাপন কৰা হৈছে মাণ্ডলিক কাৰ্যালয় অতি কম সময়ৰ ভিতৰতেই ৰাইজৰ কণ্ঠ হৈ পৰা অসম লাইভ 24 আৰু NB Newsৰ মাণ্ডলিক কাৰ্যালয়টো উদ্বোধনৰ পাছতেই আনন্দিত হৈ পৰে বৰাকবাসী তথা স্থানীয় সাংবাদিকসকল আজি বৰাক উপত্যকাৰ কাৰণে এটা ভাল খবৰ যে আজি NB News নতুন ৰূপে বৰাক উপত্যকাৰ কাছাৰ জিলাৰ শিলচৰত আজি আকৌ এটা অফিচ খুলিছে আৰু গোটেই বৰাক উপত্যকাৰ যিমান সাংবাদিক আছে তাৰ বিলাকত আগবাঢ়াৰ কাৰণে এটা নতুন উদ্দেশ্য লৈ যাত্ৰা আৰম্ভ কৰিলে অনাগত সময়ত বৰাকতো পূৰ্বতকৈ অধিক সক্ৰিয়ভাৱে ৰাইজৰ কণ্ঠ হোৱাৰ বাবে NB News প্ৰতিশ্ৰুতিবদ্ধ ব্যুৰো ৰিপৰ্ট অসম লাইভ 24